নমস্কাৰ প্ৰাইম মিনিষ্টাৰ স্পিড ভেণ্ডাৰ আত্মনিৰ্ভৰ নিধি যাক আমি চমুকৈ PM স্বনিধি আঁচনি হিচাপে জানো আৰু এই আঁচনিখনৰ মূল লক্ষ্যটো হৈছে আত্মনিৰ্ভৰশীলতা সেলফ ৰিলায়েন্ট অৰ্থাৎ নিজৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে যিকোনো এগৰাকী ব্যক্তিয়ে নিজৰ পৰিয়ালটোক মৰ্যাদা সহকাৰে আগুৱাই নিয়াৰ শক্তি প্ৰদৰ্শন কৰিব পাৰে আৰু সেই শক্তি ভাৰতবৰ্ষৰ বুকুত বিৰাজমান ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ সেইখিনি যোগ্যতা দক্ষতা দৃঢ়তা নিষ্ঠা আছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই শক্তিটোক তেখেতে আৱিষ্কাৰ কৰিছে চিনাক্ত কৰিছে সেই যুক্তিৰে এনে এখন মহৎ আঁচনি ভাৰতবৰ্ষৰ জনতাৰ বাবে আজি তেখেতে বিশেষভাৱে উৎসৰ্গা কৰিছে আজি এই সভা উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডিব্ৰুগড় বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া ডিব্ৰুগড় জিলাৰ বিভিন্ন সমষ্টিৰ মাননীয় বিধায়কসকল ক্ৰমান্বয়ে খোৱাঙৰ চক্ৰধৰ গগৈ ডাঙৰীয়া দুলীয়াজনৰ তেৰছ গোৱালা ডাঙৰীয়া লাহোৱালৰ বিনোদ হাজৰিকা ডাঙৰীয়া ডিব্ৰুগড় পৌৰ নিগমৰ ডেপুটি মেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়া ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কোঁৱৰী ডাঙৰীয়া ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত জয় বিকাশ ডাঙৰীয়া ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা শ্ৰীমতী পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ মুৰব্বী টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া প্ৰকল্প পৰিচালক ধীৰেন্দ্ৰনাথ দাস ডাঙৰীয়া ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া প্ৰহী গৌতম ডাঙৰীয়ানী সভাত উপস্থিত থকা আমাৰ বিশিষ্ট সমাজসেৱক দুলাল বৰা ডাঙৰীয়া চাবুৱা পৌৰসভাৰ অধ্যক্ষ ব্ৰজেন বৰুৱা ডাঙৰীয়া পৰম শ্ৰদ্ধাৰ হিতাধিকাৰীসকল আৰু সাংবাদিক বন্ধুসকল জয় জয়তে আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি এইখন সভা বিশেষকৈ PM স্বনিধিৰ যোগেদি যিসকলে বিশেষভাৱে দেশৰ স্বাৰ্থত নিষ্ঠাৰে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিছে নিজৰ নিষ্ঠা তেখেতসকলে ব্যক্ত কৰিছে সেইসকলৰ বাবে অৰ্থাৎ আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত 140 কোটি 84 লাখ লোকে বসবাস কৰা এইখন জনবহুল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে তেখেতে ভাৰতবৰ্ষৰ এমূৰৰ পৰা হেমূৰলৈকে গোটেই দেশখনক অধ্যয়ন কৰি নাগৰিকসকলৰ ইতিহাস নাগৰিকসকলৰ যোগ্যতা নাগৰিকসকলৰ সম্পদ সম্ভাৱনা শক্তি এই সকলোবিলাক কথা অধ্যয়ন আৰু গৱেষণাৰ যোগেদি তেখেতে এই কথা থিৰাং কৰিলে যে এইখন ৰাষ্ট্ৰ বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব পৰা যোগ্যতা আছে আমাৰ প্ৰাকৃতিক সম্পদে হওক মানৱ সম্পদে হওক বনজ সম্পদে হওক বা জল সম্পদে হওক আমাৰ শক্তিশালী ইতিহাস হওক এই সকলোবিলাক পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰতকৈ বহু পৰিমাণে আমি উন্নত আৰু আমি শক্তিশালী কিন্তু এই শক্তিক কেৱল শক্তিশালী বুলি কৈ আপুনি মই শান্ত লভিলে বা শান্তনা লভিলে নহব ইয়াক উজ্জীৱিত কৰিব লাগিব
আৰু উজ্জীৱিত কৰাৰ বাবে উচিত নীতি আৰু পৰিকল্পনাৰ প্ৰয়োজন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইভাবে থিৰাং কৰিলে যে এইখন ৰাষ্ট্ৰত প্ৰতিখন ৰাজ্যত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ মনত এটি শক্তিশালী চেতনা জগাই তুলিব লাগিব সেই চেতনাটোৱে হৈছে যে আমি ইমান সম্পদ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট এইখন বিশাল ৰাষ্ট্ৰত বসবাস কৰাৰ পাছতো আমি কিয় ভাৰতবৰ্ষই পৃথিৱীৰ বুকুত অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় আমি দাঙি ধৰিবলৈ সক্ষম হোৱা নাই আমি কিয় এই যাত্ৰাত আমি অত্যন্ত দৃঢ়তাৰে আগুৱাই যাব পৰা নাই সেই কথাবিলাক তেখেতে অধ্যয়ন কৰিয়ে থিৰাং কৰিলে যে এইখন ৰাষ্ট্ৰক আমি বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ যদিহে প্ৰতিগৰাকী নাগৰিকৰ ব্যক্তিত্ব থকা যোগ্যতাক আমি উজ্জীৱিত কৰিব পাৰোঁ সেই যোগ্যতাক সঠিকভাৱে সঠিক দিশত প্ৰয়োগ কৰি ভাৰত ৰাষ্ট্ৰক শক্তি আমি যোগান ধৰিব পাৰোঁ গতিকে সেই যুক্তিৰে কোভিড-19 পেণ্ডেমিকৰ সময়ত সেই মহামাৰীৰ সময়ত যেতিয়া ভাৰতবৰ্ষত যথেষ্ট সংকট সৃষ্টি হৈছিল কাৰণ মানুহ এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা নাছিল সেই মহামাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক নীতি নিয়ম ভাৰতবৰ্ষৰ নাগৰিকসকলক সেই কোভিড-19 পেণ্ডেমিকৰ সময়ত মানি চলিবলৈ তেখেতে বিশেষভাৱে আহ্বান জনাইছিল সেই আহ্বানক সঁহাৰি জনাই ৰাইজে এটা নিৰ্দিষ্ট সীমাবদ্ধতাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল আৰু সেই সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছিল যে এই সময়ত আটাইতকৈ দুখীয়া দিন হাজিৰা কৰা আৰু ৰাস্তাৰ ওপৰত সৰু সৰু দোকান দি পেলাই নিজৰ পৰিয়ালটোক পোহপাল দিয়া মানুহবিলাক কেনেধৰণে চলিব কেনেধৰণে উপাৰ্জন কৰিব এই কথাবিলাক তেখেতে সূক্ষ্মভাৱে অধ্যয়ন কৰি থিৰাং কৰিলে যে এই মুহূৰ্তত তেখেতসকলক বিশেষ এটা আৰ্থিক সহযোগিতা আগবঢ়োৱা উচিত সকাহ দিয়া উচিত সহায় হাত আগবঢ়াব লাগিবই কাৰণ তেখেতসকলে ব্যৱসায় বন্ধ হৈ গৈছে তেখেতসকলে যদি বস্তু বিক্ৰী কৰিব নোৱাৰে উপাৰ্জন ক'ৰ পৰা হ'ব উপাৰ্জন নহ'লে পৰিয়ালটোক পোহপাল দিব কেনেকৈ এই কথাবিলাক ভাবিয়ে এই আঁচনি জন্ম দিলে এই আঁচনিটোৰ নাম হ'ল প্ৰাইম মিনিষ্টাৰ স্বনিধি আঁচনি অৰ্থাৎ ভাৰতবৰ্ষৰ যিমানবিলাক ৰাষ্ট্ৰীয় বেংক যিমানবিলাক ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বেংক এই বেংকবিলাকক তেখেতে নিৰ্দেশ দিলে যে আপোনালোকে আমাৰ ষ্ট্ৰীট ভেণ্ডাৰসকলক 3টা পৰ্যায়ত লোন দিয়াৰ ব্যৱস্থা কৰক আৰু সেই লোনটো দিয়াৰ পাছত কিমান সময়ৰ ভিতৰত ঘূৰাই দিব লাগিব কিমান শতাংশ তাত সুদ হ'ব এই সকলোবিলাক কথা থিৰাং কৰি দিয়াৰ বাবে যিটো প্ৰচেষ্টা হাতত ল'লে তাৰ ফলশ্ৰুতিত আজি আমি 5 গৰাকী বাইদেউ ইয়াত তেখেতসকলৰ সফলতাৰ কাহিনী শুনিবলৈ সক্ষম হ'লোঁ 5 গৰাকী আহিয়ে ইমান সুন্দৰভাৱে কথাবিলাক ব্যক্ত কৰিলে যে তেখেতসকলে কেনেধৰণে লোনটো লৈছিল কেনেধৰণে লোনটো লৈ সৎব্যৱহাৰ কৰিলে ফলত তেখেতসকলৰ ব্যৱসায় পুনৰ সজ্জীৱিত হ'ল আৰু তেখেতসকলৰ ব্যৱসায় বাণিজ্য শক্তিশালী হোৱাৰ বাবে এটাৰ পাছত আনটো লোন তেখেতসকলে পোৱাৰ বাবে সময়মতে লোন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিলে আৰু আজি তেখেতসকলৰ গ্ৰহণযোগ্যতা বেংকাৰসকলৰ দৃষ্টিত আজি অধিক বৃদ্ধি পাইছে কাৰণ আমি লোন ল'লেই নহ'ব ধাৰ ল'লেই নহ'ব আমি সেই ধাৰ পৰিশোধ কৰিবৰ বাবে সময়মতে বেংকে নিৰ্ধাৰিত কৰা নিয়ম নীতিৰ মতে যদি আমি ইয়াক ঘূৰাই দিব পাৰোঁ তেতিয়া বেংকৰ দৃষ্টিত সেই লোন লোৱা মানুহজনৰ বিশ্বাসযোগ্যতা বৃদ্ধি হয় ইট ইজ এ কুৱেশ্যন অফ ক্ৰেডিবিলিটি বিশ্বাসযোগ্যতা আৰু বেংকে বিশ্বাসযোগ্য সদায় গ্ৰাহক বিচাৰে সেইকাৰণে আমি সদায় ভাবিব লাগিব উই মাষ্ট বি এ গুড ৰিপেয়াৰ নট ডিফল্টাৰ to be a good repair you will have to timely meet the commitment as per the discipline set by the bankers গতিকে আজি এই 5 গৰাকী বাইদেউ হিতাধিকাৰী আহি পেলাই তেখেতসকলক সময়মতে লোন ঘূৰাই দি পুনৰ বেংকৰ পৰা লোন পাবলৈ কেনেধৰণে সক্ষম হ'ল যোগ্যতা অৰ্জন কৰিলে আৰু তাৰ ফলত আজি এই পৰিয়ালসমূহে মৰ্যাদা সহকাৰে দুবেলা দুমুঠি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেখেতসকলে আদৰ্শ সৃষ্টি কৰিছে আজি এই কথা প্ৰমাণ কৰিলে যে 10,000 টকা লোন লৈও
এটা পৰিয়ালক নতুনকৈ কেনেকৈ সজাই তুলিব পাৰি, সেই পৰিয়ালটোৰ মাজত আত্মবিশ্বাস কেনেধৰণে জগাই তুলিব পাৰি, আৰু সেই 10,000 টকাৰে তেখেতৰ ব্যৱসায়ৰ যিটো মাত্ৰা কেনেকৈ বৃদ্ধি কৰিব পাৰি। গতিকে এই যোগ্যতাখিনি পূৰ্বতে ভাৰতবৰ্ষৰ মানুহে ভবাই নাছিল। কংগ্ৰেছে 55 বছৰ কাল শাসন চলালে। তেখেতসকলে সদায় কৈ আছিল গৰিবী হাটাও, গৰিবী হাটাও, এই কংগ্ৰেছ দলটোৱে। কিন্তু দৰিদ্ৰ নিৰ্মূলকৰণৰ বাবে আহ্বান দিলেইতো নহ'ব, দৰিদ্ৰ নাইকিয়া কৰাৰ বাবে হাতে কামে কিছুমান আঁচনি হাতত ল'ব লাগিব, যি আঁচনিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগিব, আৰু ৰূপায়ণৰ ফলত দুখীয়া ৰাইজ উপকৃত হ'ব লাগিব। এই কথাখিনি কংগ্ৰেছে কোনোদিনেই তেখেতসকলৰ পৰিকল্পনাত স্থান নিদিলে। ফলত তেখেতসকলৰ দিনত দুখীয়াৰ পৰা অধিক দুখীয়া মানুহ হ'বলৈ বাধ্য হ'ল। কিন্তু আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ কোনো নাগৰিককে তেখেতে অকলশৰীয়া কৰা নাই। প্ৰতিগৰাকী নাগৰিকৰ জীৱন শক্তিশালী কৰাৰ বাবে, প্ৰতিগৰাকী নাগৰিকক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ বাবে হাজাৰ হাজাৰ আঁচনি হাতত লৈছে। আপোনালোকে কেতিয়াও ক'ব নোৱাৰে যে এই সংখ্যক লোকৰ বাবে চৰকাৰ নিমাত, এই সংখ্যক লোকৰ বাবে চৰকাৰে কোনো আঁচনি লোৱা নাই, এই সংখ্যক লোকৰ বাবে চৰকাৰে বাজেটত ধন ধাৰ্য কৰা নাই। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি সাৰ্বজনীন নীতি হাতত লৈছে চৰকাৰ পৰিচালনা কৰাৰ বাবে। সেই নীতিটো হৈছে মানৱ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত নীতি। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। অৰ্থাৎ ভাৰতবৰ্ষৰ আমি 40 কোটি জনগণে একেলগে আমি মিলি এইখন ৰাষ্ট্ৰক মহান কৰি তুলিব লাগিব, একেলগে মিলি ভাৰতবৰ্ষক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। গতিকে সবকা সাথ, সবকা বিকাশ, ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকক আজি ঐক্যবদ্ধ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো মানৱীয় নীতি হাতত ল'লে, সেই নীতি আধাৰতে আজি ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আঁচনি হাতত লোৱা হ'ল। আঁচনিবিলাক ৰূপায়ণ কৰিবৰ কাৰণে ধন ধাৰ্য কৰা হ'ল, আৰু আঁচনিবিলাক যাতে সময়মতে ৰূপায়ণ হয় আৰু উচিতভাৱে ৰূপায়ণ হয় তাৰ বাবে চৰকাৰী যিটো শাসন ব্যৱস্থা তাত স্বচ্ছ আৰু নিকা নীতি হাতত ল'লে, আৰু যাৰ ফলত সুশাসন ব্যৱস্থা এই ভাৰতবৰ্ষৰ বুকুত সম্ভৱ হ'ল। কংগ্ৰেছৰ দিনত সুশাসন ব্যৱস্থা কেতিয়াও প্ৰতিষ্ঠিত হোৱা নাছিল। তেখেতসকলৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বাবে আৰু তেখেতসকলৰ স্বজনপ্ৰীতিৰ বাবে তেখেতসকলৰ শাসন ভাৰটো কেৱল তেখেতসকলৰ ব্যক্তিগত লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল, দৰিদ্ৰ জনগণৰ ন্যায় দিবৰ বাবে নহয়, দৰিদ্ৰ জনগণক আৰ্থিকভাৱে সবল কৰাৰ বাবে নহয়, দৰিদ্ৰ জনগণক সন্মান সহকাৰে ভাৰতবৰ্ষৰ বুকুত জীয়াই ৰখাৰ বাবে নহয়। গতিকে সেইবাবে তেখেতসকল বিফল হ'ল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি সেৱা, সুশাসন আৰু গৰীব কল্যাণ, সেৱা অৰ্থাৎ মানৱ সেৱা, নাগৰিকৰ সেৱা, দেশ সেৱা, সুশাসন গুড গভাৰ্নেন্স অৰ্থাৎ কোনোবা হিতাধিকাৰীৰ নামত যদি দিল্লীত কোনোবা আঁচনিত 100 টকা ধাৰ্য কৰা হৈছে, সেই হিতাধিকাৰী যাতে 100 টকাই পাবলৈ সক্ষম হয় তাৰ বাবে স্বচ্ছৰ নিকা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। পূৰ্বতে কি হৈছিল, কংগ্ৰেছৰ দিনত হিতাধিকাৰীৰ নামত পইচা আহে, মাজত দালালসকলে সেই পইচাৰ সিংহভাগ খাই পেলায়। ৰাজীৱ গান্ধীয়ে একালত প্ৰধানমন্ত্ৰী থাকোঁতে কৈছিল মই দিল্লীৰ পৰা পইচা পঠিয়াওঁ, কংগ্ৰেছৰ শাসনকালতে কৈছিল, অসমত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া, তেখেতে কৈছিল যে মই দিল্লীৰ পৰা পইচা পঠিয়াওঁ আৰু বিভিন্ন ৰাজ্যত হিতাধিকাৰীসকলে কেৱল 1 টকা পঠিয়ালে 16 অনা পায়, অৰ্থাৎ 84 অনা 86 পইচা মধ্যভোগীয়ে আত্মহাত কৰে, দুখীয়াৰ দৰিদ্ৰতাৰ সুযোগ লৈ, নিৰক্ষৰতাৰ সুযোগ লৈ। সেই সময়ত তেনেধৰণে কংগ্ৰেছে শাসন চলাইছিল। তাৰ বাবে কংগ্ৰেছৰ দিনত দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছিল। আৰু আজিৰ তাৰিখত আপোনালোকে শুনি ভাল পাব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমানবিলাক আঁচনিৰ হাতত ল'লে, পুৰুষ, মহিলা, যুৱক, যুৱতী, শিশু, গৰ্ভৱতী মহিলা, দিব্যাং, বৃদ্ধ, বৃদ্ধা, বিধৱা, সমাজৰ জ্যেষ্ঠ নাগৰিক, কোনো এটা শ্ৰেণীকে তেখেতে এই আঁচনিৰ পৰা আঁতৰত ৰখা নাই।
সকলোকে সামৰি লৈছে বিভিন্ন আঁচনিৰ যোগেদি যাতে এইখন ভাৰতবৰ্ষত প্ৰতিগৰাকী নাগৰিকে সন্মান সহকাৰে জীয়াই থাকে আৰু এই আঁচনিবিলাক সময়মতে ৰূপায়ণ কৰাৰ বাবে স্বচ্ছ আৰু নীতিৰ যোগেদি ৰূপায়ণ কৰাৰ বাবে আজি ভাৰতবৰ্ষৰ বুকুত 11 বছৰ ভিতৰত 25 কোটি 1 কোটি 2 কোটি নহয় আজি অসমৰ জনসংখ্যা কিমান আমি 3.5 কোটি আছো হয়নে গতিকে গোটেই ইউৰোপৰ যদি আপুনি চায় ইউৰোপ মহাদেশ 16খন ৰাষ্ট্ৰক যদি যোগ কৰে তাৰ জনসংখ্যা হ'ব কেৱল 45 কোটি কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 বছৰত দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক উদ্ধাৰ কৰিবৰ বাবে বিভিন্ন আঁচনিৰ যোগেদি তেখেতে 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক আজি তেখেতে উদ্ধাৰ কৰিলে আৰু তেখেতসকলক আৰ্থিকভাৱে সবল কৰি তুলিলে আজি প্ৰতিগৰাকী দৰিদ্ৰ যাৰ হাতত ঘৰ নাছিল যোনে বিজুলী পোহৰ দেখা নাছিল কোনোদিনে তেখেতসকলে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা পোৱা নাছিল আৰু কোনোৱে শৌচালয় পোৱা নাছিল তেনেধৰণে দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক বিজুলী বাতি ৰন্ধন গেছ 5 কেজিকৈ চাউল আৰু প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ নামত পকী ঘৰ আৰু মহিলাসকলৰ বাবে বিভিন্ন আত্মসহায়ক গোটক বিভিন্ন ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ দিয়া আঁচনিৰ ফলত আজি ভাৰতবৰ্ষত 25 কোটি সৰ্বকালৰ বাবে ইতিহাস সৃষ্টি কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক উদ্ধাৰ কৰিলে আজি তেখেতসকল সবল হ'ল তাৰ বাবে আজি ভাৰতবৰ্ষক বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় মৰ্যাদা সহকাৰে দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু অহা 2029ৰ ভিতৰত এইখন ভাৰতবৰ্ষই জনসাধাৰণৰ আপোনালোকৰ দৰে লোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত আগন্তুক দিনত পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব হাততালি এটা হ'ব লাগে নহয় এইটো হাততালি মোৰ কাৰণে নহয় দেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই দুখীয়া পৰিয়ালৰ সন্তান দেউতাকে এখন ৰেলৱে ষ্টেচনৰ সাধাৰণ চাহৰ দোকান চলাইছিল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৰালি কালত তেতিয়া সেই চাহৰ দোকানত থকা গ্ৰাহকবিলাকে চাহ খোৱাৰ পাছত কাপবিলাক ধুইছিল সেই কাপবিলাক সেই গিলাচবিলাক ধুইছিল আৰু সেই কাঠৰ বেঞ্চবিলাক মুচিছিল তেনেধৰণে দৰিদ্ৰ পৰিয়ালৰ পৰা অহা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই থিৰাং কৰিলে যে মই যেহেতু দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছো মই বুজি পাওঁ দৰিদ্ৰ লোকৰ হৃদয়ৰ আত্মনাদ বেদনা কি উজাগৰে কেনেধৰণে নোখোৱা নোবোৱাকে হ'ব লগা হয় আৰু ঘৰ নথকাৰ কাৰণে কেনেধৰণে বৰষুণ তিতি তিতি থাকিব লগা হয় সেই দৰিদ্ৰ লোকৰ হৃদয়ৰ আত্মনাদ উপলব্ধি কৰিব পৰা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই থিৰাং কৰিলে যে 11 বছৰ ভিতৰত আমি ভাৰতবৰ্ষত দৰিদ্ৰ নাইকিয়া কৰাৰ প্ৰয়াস কৰিম আৰু দৰিদ্ৰসকলক সকলো ধৰণৰ যিমানবিলাক যাৱতীয় সা সুবিধা প্ৰদান কৰিম আৰু ভাৰতবৰ্ষত যাতে কোনো লোকে ভোকত নাথাকে তাৰ বাবে 5 কেজিকে আমি চাউল বিনামূলীয়াভাৱে যোগান ধৰিম আৰু দৰিদ্ৰ লোকৰ ঘৰত যদি জটিল লোকে দেখা দিয়ে কেঞ্চাৰ হাৰ্ট পেচেণ্ট কিডনি ইত্যাদি ইত্যাদি তেখেতসকলে 5 লাখ টকালৈকে সেই উন্নত চিকিৎসা কৰাৰ যাতে সুবিধা লাভ কৰিব পাৰে তাৰ বাবে আয়ুষ্মান ভাৰত ইত্যাদি ইত্যাদি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে আজি ভাৰতবৰ্ষত জনসাধাৰণে সামাজিক ন্যায় পাবলৈ সক্ষম হৈছে আমিওতো দুখীয়া ঘৰৰ লৰাই আছিলো এতিয়া যেনিবা আমাৰ বিভিন্ন দায়িত্ব পাইছো কিন্তু পূৰ্বতে লৰালি কালত বোকাপানী গছকি আমিওতো বান বিধ্বস্ত অঞ্চলৰ পৰা আহিছো আমাৰ ইয়াত সকলোৰে প্ৰায়বিলাকৰ বেকগ্ৰাউণ্ড তেনেকুৱাই হ'ব গতিকে আমি বুজি পাওঁ দুখীয়াৰ বেদনা কি হয় অভাৱ কি হয় এই সকলোবিলাক কথা আমি উপলব্ধি কৰিব পাৰোঁ আৰু সেই উপলব্ধি কংগ্ৰেছৰ নেতাবিলাকে কৰিব পৰা নাছিল কাৰণ তেখেতসকল ৰজাঘৰীয়া আছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে হওক ইন্দিৰা গান্ধীয়ে হওক ৰাজীৱ গান্ধীয়ে হওক আজি ৰাহুল গান্ধী যিমানেই কথা নকওক কিয় তেখেতসকলেতো দৰিদ্ৰতা কেতিয়াও দেখা নাই হয় নাই দেখিছে জানো খাব নোপোৱাকৈ এসাঁজ খাব নোপোৱাকৈ হৈছে জানো নাই হোৱা কিন্তু মই ভাবোঁ যে দৰিদ্ৰ নাৰায়ণ অৰ্থাৎ
আজি তাৰিখত আমি সকলোৱে এই কথা মনত ৰাখিব লাগিব যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখিনি নিষ্ঠাৰে 11 বছৰে কাম কৰাৰ বাবে আজি তেখেত পৃথিৱীৰ পৃথিৱীৰ বুকুত সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা আৰু আমাৰ দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেইবাবে আজি আপোনালোকে শুনি ভাল পাব মাননীয় প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে 11 বছৰত 27খন বিদেশ ৰাষ্ট্ৰৰ সৰ্বোচ্চ সামৰিক সন্মান বুটলিবলৈ সক্ষম হৈছে প্ৰথম গৰাকী ৰাষ্ট্ৰপ্ৰধান কোনো আমেৰিকাৰ ৰাষ্ট্ৰপতি নহয় চাইনাৰ প্ৰেসিডেন্ট নহয় বা কোনোবা জাপানৰ প্ৰাইম মিনিষ্টাৰ নহয় বা কোনোবা ইউৰোপিয়ান দেশৰ মুৰব্বী নহয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে তেখেতৰ সততা নিষ্ঠাৰে দেশ সেৱা কৰাৰ বাবে বিশ্বৰ মানৱ সমাজৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে আজি তেখেতক বিশ্বৰ 27খন এখন দুখন ৰাষ্ট্ৰ নহয় 27খন ৰাষ্ট্ৰৰ আজি জনসাধাৰণে তেখেতক সেই দেশৰ সৰ্বোচ্চ সামৰিক সন্মান প্ৰদান কৰিবৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে গতিকে আমি প্ৰতিজন ভাৰতীয়ই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সফলতাৰ বাবে আমি গৌৰৱান্বিত কাৰণ তেখেতে আজি ভাৰতবৰ্ষক সন্মান সহকাৰে আগুৱাই লৈ গৈছে কংগ্ৰেছৰ দিনত পৃথিৱীৰ মঞ্চত ভাৰতবৰ্ষৰ কোনো গুৰুত্ব নাছিল কিন্তু এতিয়া বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে আজি যেনেধৰণে বিশ্বৰ বুকুত ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিলে তাৰ বাবে আজি ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী খেতিয়ক শ্ৰমিক যুৱক যুৱতী পুৰুষ মহিলা বৃদ্ধা সকলো শ্ৰেণীৰ নাগৰিক আজি উজ্জীৱিত হৈছে আৰু সকলোৰে আত্মবিশ্বাস দুগুণ বৃদ্ধি পাইছে গতিকে প্ৰাইম মিনিষ্টাৰ স্বনিধি আঁচনিত যিসকল হিতাধিকাৰী ইয়ালৈ আহিছে মই সকলোকে শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক মহান কাৰণ আপোনালোকে পইচাটো সৎব্যৱহাৰ কৰি পৰিয়ালটোক কেৱল পোহপাল দিয়াই নহয় চুবুৰীয়া সকলোকো আপোনালোকে উৎসাহিত কৰিছে এতিয়া আপোনালোকৰ ওচৰলৈ মানুহবিলাক আহে আমাৰ মহিলাসকলে ক'লে নহয় তেখেতসকলে চিলাই মেচিন কোনোবাই শিকিবলৈ আহে কোনোবাই কিবা সুধে বাইদেউ আপুনি কেনেকৈ এইটো সফল হৈছে কোনোবা হাঁহ কুকুৰা পুহি পেলাই আগতে কম সংখ্যক আছিল এতিয়া দোকানখন ডাঙৰ কৰিলে এই যে সফলতাৰ যিখন প্ৰতিচ্ছবি আপোনালোকৰ অঞ্চলত যে আপোনালোকে থিয় কৰাইছে বা গঢ়ি তুলিছে এই সফলতাৰ প্ৰতিচ্ছবিয়ে সমাজখনক পোহৰ দিছে উৎসাহ উদ্দীপনা দিছে মনোবল বৃদ্ধি কৰিছে আৰু নিজৰ দায়িত্ব দেশৰ হকে নিষ্ঠাৰে পালন কৰাৰ বাবে শক্তি প্ৰদান কৰিছে গতিকে সেইবাবে মই আজি এই সুভাষখনত আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ জিলাৰ আয়ুক্ত বিক্ৰম কোৰী ডাঙৰীয়া আমাৰ মিউনিচিপালিটিৰ আমাৰ পৌৰ নিগমৰ আয়ুক্ত জয় বিকাশ ডাঙৰীয়া লগতে তেখেতৰ সতীৰ্থসকল সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত যিমান সংখ্যক পৌৰসভাৰ মাননীয় অধ্যক্ষসকল আহিছে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ মই বিশ্বাস ৰাখিছোঁ যে আগন্তুক দিনত আপোনালোকে সকলোৱে এই আঁচনিখন নিষ্ঠাৰে আগুৱাই নিব আৰু ইয়াত যিমান সংখ্যক বেংকৰ প্ৰতিনিধি আছে বেংকৰ প্ৰতিনিধিসকলকো মই ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে আজি ডিব্ৰুগড় জিলাত আপোনালোকে উৎসাহিত কৰাৰ বাবে সহায় আগবঢ়োৱাৰ বাবে আজি আমাৰ হিতাধিকাৰীসকলে সফলতাৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে গতিকে বেংকৰ কিমান সংখ্যক প্ৰতিনিধি আছে থিয় হৈ দিব নেকি এবাৰ কোন কোন আছে বেংকৰ হু আৰ দ্য বেংক ৰিপ্ৰেজেণ্টেটিভ হিয়াৰ only 2 they are outside anyway thank you so much बहुत बहुत धन्यवाद आप लोगों ने जो भी सेवा की है इसके लिए मैं दिल के गहराई से आप लोगों को विशेष रूप से आभार व्यक्त करना चाहता हूं साधुवाद देना चाहता हूं क्योंकि हम सबको मिलकर ही इस देश की शक्ति को बढ़ाना होगा परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में एक भारत श्रेष्ठ भारत यानी कि दुनिया में जितना देश है सबसे बेहतर देश सर्वश्रेष्ठ देश अगर कहीं है वही है भारत गति এইখন ভাৰতবৰ্ষই বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ এইখন ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হ'ব এই কথা নিশ্চিত কাৰণ আজি প্ৰতিটি স্তৰৰ হিতাধিকাৰীসকল নাগৰিকসকলে
যিমান নিষ্ঠাৰে নিজৰ কৰ্মপথাৰত আত্মনিয়োগ কৰিছে তাৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিচ্ছবি পৰিৱৰ্তন হৈছে চৌদিশে উজ্জ্বলতাই গা কৰি উঠিছে মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত তেখেতসকলে আপোনালোকে আৰু অধিক প্ৰাণৱন্ত হৈ এই ক্ষেত্ৰত আগবাঢ়ি যাব তাকে বিশেষভাৱে কামনা কৰি মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় হিন্দ সন্মানীয় কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ